নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি এবাৰ পাঠ কৰিবলৈ ওলাইছোঁ কৌশিক নন্দন বৰুৱাৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস নিৰিবিলি। এয়া আজিৰ খণ্ড 51। সময়ে শিকাব, সময়ে বুজাব, সময়ক জানো পাৰি দুহাত ৰাখিব। ইউনিভাৰ্চিটিৰ গেটখন পাওঁতে গাড়ীৰ বাজি থকা গানটোৱে মনটো আৰু গধুৰ কৰি তুলিলে সন্ধ্যাৰ। আজি সম্পূৰ্ণ 2 মাহৰ মূৰত কেম্পাছটোত সোমাইছে তাই। মেইন গেটৰ ওচৰতে বহুত গাড়ীৰ ভিৰ। পুৰণিবোৰৰ লগতে নতুনবোৰো আহিছে, নতুন আশা, নতুন উৎসাহেৰে। যিদৰে সন্ধ্যা আহিছিল যোৱা বছৰ, পাৰ হৈ যোৱা বছৰটোৰ কথা ভাবিলেই বুকুখনৰ পৰা কান্দোন এটা উজাই আহে তাইৰ। বিদিশা বা ৰীণা বাহঁত আজি নাই। আজি দেউতাকে কোৱাৰ পাছতো ৰাবৰি নানিলে তাই। কাক খুৱাবনো? চিনাকি মুখবোৰ আঁতৰি গ'লে চিনাকি চহৰখনো যেন অচিনাকি হৈ পৰে। নাহৰবোৰ, কাঞ্চনবোৰ, নাইবা এই ওখ ওখ বিল্ডিংবোৰ সকলো একেই আছে। পাৰ হৈ যোৱা জাক জাক যৌৱনৰ স্মৃতি বুকুত সাৱটি আজিও থিয় দি আছে ইহঁতবোৰে। ৰুণ, এণ্ট্ৰি কৰি আহা যা। গাড়ীখনৰ ব্ৰেক ৰখাই দেউতাকে কওঁতেহে তন্দ্ৰা ভাঙিল সন্ধ্যাৰ। ইয়াত সোমালেই এণ্ট্ৰি কৰিব লাগে। গেটখনত সোমাই বাওঁফালে থকা চিকিউৰিটিৰ ডেস্কখনৰ ফালে গাড়ীখনৰ দুৱাৰখন খুলি নামি গ'ল সন্ধ্যা। ডেস্কখনৰ সন্মুখত 2-3জনমান আছেই। এণ্ট্ৰি কৰি থকা কিছুমান নতুন। চাৰিওফালে ঘূৰি ঘূৰি চাইছে। সেউজীয়াবোৰৰ মাজত বিভোৰ হৈছে। কোনোবাই আকৌ এণ্ট্ৰি কৰি নিজৰ গাড়ীত উঠাৰ আগেয়ে সন্মুখৰ বাটটোত ফটো তুলিছে। হয়, আৰম্ভণিবোৰ এনেদৰে হয়। সন্ধ্যাৰো হৈছিল। পেনটো লৈ দেউতাকৰ নাম, গাড়ীৰ নম্বৰ আদি লিখি চিকিউৰিটিয়ে দিয়া কাগজখন হাতত লওঁতেই কোনোবাই মাতিলে, আহি পালা। সন্ধ্যাই ঘূৰি চাই দেখে অনুৰণ। মুখত একুমুৰা হাঁহি লৈ তাইও সুধিলে, এয়া তুমি? এতিয়া পাইছাহি? নাই, মই ৰাতিপুৱাই পালোহি। নাইট ছুপাৰত আহিলোঁ। শকতৈ আহিছে দেই ইমানটো ঘৰত খাই খাই। সন্ধ্যাই হাঁহি হাঁহি ক'লে। অনুৰণেও হাঁহিছিল। যাওঁ দিয়া অনুৰণ, দেউতা গাড়ীতে আছে, লগ পাম ইভিনিং। তাই গাড়ীৰ ফালে আগুৱালে। অনুৰণে হাঁহি এটাৰে ক'লে, যোৱা। কিয় জানো সন্ধ্যাৰ মনটো অলপ ফৰকাৰ লাগিল। হয়তো চিনাকি মুখ এখন দেখাৰ বাবে। দেউতাকে গাড়ীখন সোৱণশিৰিৰ ফালে ল'লে। এনেতে অভিমন্যুৰ ফোন। কলিজা, আহিলে নে নাই? জাষ্ট কেম্পাছ সোমাইছোঁ। তই? কলিয়া ভোমোৰা হাৰিছোঁ আৰু পামগৈ। অ'কে বুলি ফোনটো কাটিলে তাই। গাড়ীখন সোৱণশিৰিৰ সন্মুখতে ৰ'ল। হোষ্টেলত মানুহৰ ভিৰ। নতুনকৈ অহা ছোৱালীবোৰে ভৰাই তুলিছে কমন ৰুমটো, লগতে বেগবোৰ। চিকিউৰিটিৰ পৰা ৰুমবোৰৰ চাবিবোৰ লৈ নিজৰ নিজৰ ৰুমত সোমাইছেগৈ। সন্ধ্যাই এবাৰ ছোৱালীজাকলৈ চালে। ইয়াৰে মাজৰে কোনোবা এজনী চাগে তাইৰো ৰুমমেট হ'ব। কেনেকুৱা হ'ব বা? বিদিশা বাৰ দৰে হ'বনে? আইজনী, আহি পালা। চিকিউৰিটি মাহীৰ মাতত সন্ধ্যাৰ ভাৱত জ্যোতি পৰিল। সেমেকা হাঁহি এটাৰে মাহীক মাত লগাই ভিতৰলৈ সোমাল তাই। তাইক দেখি মাহীৰো চাগে ৰীণাহঁতৰে মনত পৰিছে। সঁচাই ইমান কোলাহলৰ মাজতো যেন সোৱণশিৰি আজি ইমান নিৰ্জন। উইংটোলৈ সোমাওঁতেই বুকুখন কঁপি উঠিছে সন্ধ্যাৰ। চকুৰ কন্দিটো সেমেকিছিল। প্ৰতিখন ৱালতে যেন আজি বাজি উঠিছে ৰীণাবাৰ চিঞৰবোৰ। ৰুমটো খুলিলেই যেন বিদিশাৰ হাঁহি ভৰা মুখখন দেখা পাব। খালি ৰুমটোত বস্তুবোৰ ভৰাই সাৰি মচি ল'লে তাই। বেৰত বিদিশাই লগাই যোৱা প্ৰাকৃতিক দৃশ্যৰ ফটোখন দুলি আছিল। দেউতাক যোৱাৰ পাছতে গাটো ধুই ৰুমৰ বিচনাত পৰিল সন্ধ্যা। বুকুখন গধুৰ, উশাহবোৰ দীঘল। তাই প্ৰথম আহোঁতেও চাগে ইমান অকলশৰীয়া যেন লগা নাছিল। ভাগৰত চকুটা জাপ খাইছিলহে মাত্ৰ। হঠাৎ ধমকৈ শব্দ কৰি খুলি দিলে কোনোবাই দুৱাৰখন। ঘপকৈ বিচনাখন উঠি বহিল সন্ধ্যা। এগালমান বেগ আৰু বস্তুৰে সোমাই অহা ছোৱালীজনীয়ে চিঞৰি আহিছিল, আহি গ'লো তহঁতৰ টিউ লৈ, দেখিলিতো? সন্ধ্যা একেকোবে বিচনাৰ পৰা নামি আহিল। ছোৱালীজনী চাই আচৰিত হৈ সুধিলে, পখী, তই? নাই, মই নহয়, এইটো মোৰ ভূতহে। গৰুজনী? সুধিছে চা। বেগবোৰ এটা এটাকৈ কাষৰ বিচনাত থৈ ছোৱালীজনীয়ে ক'লে,
তাৰ পাছতে দুয়োজনী গিৰ্জনী মৰা হাঁহিয়ে ক'ৰবালৈ উৰুৱাই নিছিল অলপ আগতে ৰুমটোত থকা নিস্তব্ধতাখিনি। পক্ষীপ্ৰিয়া বৰা, সন্ধ্যাৰ নতুন ৰুমমেট। নতুন চিনাকি পিছে নহয়, পক্ষী আচলতে সন্ধ্যাহঁতৰ গাঁৱৰেই। সন্ধ্যাহঁতৰ ঘৰৰ পৰা অলপ আঁতৰতহে মাত্ৰ। বয়সত সন্ধ্যাতকৈ ডাঙৰ যদিও সিহঁতৰ সমনীয়াৰ দৰেই, গতিকে নাম ধৰিয়ে মাতে সন্ধ্যাই। পক্ষীয়ে ছচিয়লজিত MA এণ্ট্ৰেঞ্চ দিছে বুলি সন্ধ্যাই গম পাইছে। কিন্তু বন্ধৰ শেষৰ ফাললৈ তাই পেহীয়েকৰ ঘৰত থকাৰ বাবে পক্ষীয়ে চিট পোৱাৰ কথা গম নাপায়। আৰু আচৰিত ধৰণে সেই পক্ষীয়েই তাইৰ এতিয়া ৰুমমেট। ঘৰৰে ছোৱালীজনী ৰুমমেট হ'ল যেতিয়া সন্ধ্যাক আৰু একো নাপায়। জাননে, যেতিয়া চিকিউৰিটিৰ তাত লিষ্ট ৰুম 132 আৰু ৰুমমেটৰ নামত তোৰ নামটো দেখিছোঁ, মোৰ কিবা জাপ মাৰিবলৈ মন গৈছিল বে। পক্ষীৰ কথাত হাঁহি হাঁহি সন্ধ্যাই ক'লে, সঁচাকৈ মাৰি দিব লাগিছিল আকৌ। ৰহনা, আহি পাইছোঁহে, লাহে লাহেহে জাপ মাৰিম। আকৌ হাঁহি দুয়োজনৰে। সন্ধ্যাৰ সম্পূৰ্ণ বিপৰীত পক্ষী। উৎপাত, চিঞৰ বাখৰ, হাল্লা এইবোৰ নোহোৱাকৈ পক্ষী থাকিবই নোৱাৰে। গাঁৱতো তাই দন্দুৰী বুলিয়েই বিখ্যাত। আগৰ এবাৰ ৰাসত গোপী নাচোতে পক্ষীক ল'ৰা এটাই অকণমান মৰম কৰি যোৱা না বুলি জোকাইছিল। পক্ষীয়ে শাৰীৰ পৰা ওলাই গৈ মানুহৰ সন্মুখতে ঠাচ ঠাচ দুটা কাণতলীয়া চৰ দি থৈ আহিছিল তাক। এই উৎপতীয়া পক্ষীয়ে এতিয়া সন্ধ্যাৰ নতুন সংগী। প্ৰথমতে বেগটো খুলি ৰণাল্ডৰ ডাঙৰ ফটোখন লৈ বেৰত লগাবলৈ লাগিল পক্ষীয়ে। ৰণাল্ডৰ আজন্ম প্ৰেমিকা তাই। মোবাইলৰ ৱাল পেপাৰখনৰ ঘৰৰ ৱাল ষ্টিকাৰলৈকে ৰণাল্ডৰ ফটোৱেই ভৰ্তি। সন্ধ্যাৰ মনত আছে, এবাৰ হেনো কলেজৰ পক্ষীৰ বহীৰ মাজত ৰণাল্ডৰ ফটো পাই কলেজৰ শিক্ষকে তাইক দুচাটমান দি ফটোকেইখন লৈ গ'ল। পিছে তাইও হ'বলা কম। পিছৰ পিৰিয়ডতে গৈ মাষ্টৰৰ টেবুলৰ পৰা চকুৰ সন্মুখতে ফটোকেইখন লৈ আনিলে। আহোঁতে কৈ আহিল, পঢ়া শুনাত যদি কিবা বেয়া দেখিলে ক'ব। কোন ছোৱালীৰ বেগত কাৰ ফটো থাকে এইবোৰ আমাৰ গাঁৱৰ বুঢ়ী কেইজনীহে খুচৰি ফুৰে, মাষ্টৰৰ কাম এইবোৰ নহয়। কথাষাৰ কৈয়ে গপ গপাই ওলাই আহিছিল পক্ষী। মাষ্টৰেও তাইৰ ৰূপ দেখি মুখেৰে মাত দিয়া নাছিল। পঢ়া শুনাৰ ক্লাছটোৰ ভিতৰতে চোকা পক্ষী। দ্বিতীয় দিন কোনেও ৰণাল্ডৰ ফটো লৈ একো কোৱা নাছিল। পক্ষীৰ লগত একেলগে পঢ়া পাপুৰিয়ে কৈছিল কথাখিনি সন্ধ্যাক। পক্ষী এনেকুৱাই, ফুল দেখিলে কাৰো বয়স নাইবা পঢ়িবলৈ নাচায়, এফালৰ পৰা ধুইহে যায়। সন্ধ্যাই মনতে ভাবিছিল, তেজপুৰ ইউনিভাৰ্চিটিৰ কঠিন নিয়মত মনে মনে থাকিবনে পক্ষী? ঐ আনা, অলপ হেল্প কৰ। পক্ষীৰ মাতত তাইৰ বিচনা আৰু ৱাৰ্ড্ৰবটো চিজিল কৰাত সহায় কৰিবলৈ উঠি গ'ল সন্ধ্যা। ৰুমত বস্তুকেইটা থৈয়েই অভিমন্যুৱে ময়ূৰলৈ ফোন লগালে। অলপ সময় পাছতে ময়ূৰ আৰু অনুৰণ তাইৰ ৰুমত পালেহি। 2 মাহৰ মূৰত লগ পোৱাৰ কথাবোৰ পাতি থকাৰ লগতে অভিমন্যুৱে বস্তুবোৰো চিজিল লগাই ল'লে। প্ৰণয়দা যোৱাৰ পাছত এইবাৰ অভিমন্যুৰ নতুন ৰুমমেট। সি কৈয়ে আছে, এইবাৰতো ছিনিয়ৰ, জুনিয়ৰক পূৰা কামত খটুৱাম। তেনেকৈ কোৱাৰ কাৰণো নথকা নহয়। বেচেৰা আগৰ ৰুমমেটে খুব খটুৱালে। যেতিয়াই তেতিয়াই পানী আনিবলৈ পঠোৱা, দেওবাৰ ৰুম চাফা কৰোৱা আৰু যে কত কি। সি তেতিয়াই ভাবি থৈছে, এইবাৰ জুনিয়ৰ আহিলেই সি সেইবোৰৰ হোৰ তুলিবই। সেইবাবে অভিমন্যুৰ ৰুমমেট হোৱাৰ দুৰ্ভাগ্যনো কাৰ হয়, সেইটোকে চাবলৈ ময়ূৰ আৰু অনুৰণ বহি আছিল তাৰ ৰুমত। কিছু সময়ৰ পাছত বিশ্বজিৎ আৰু বিনীতো পালেহি। সিহঁত গোটেইকেইটাৰে ৰুমমেট পুৰণা কেইজনে থাকিব। সেইবাবে অভিমন্যুৰ নতুন ৰুমমেট কোন চাই যাব পাৰিলে সৰু সুৰাকৈ ইণ্ট্ৰ' এটা লোৱাৰো মন। থাৰ্ড চেম পোৱাৰ লগে লগেই ছিনিয়ৰ বতাহজাকে কোবাই থাকেই। জুনিয়ৰক যদি দম এটা দি ইণ্ট্ৰ' কৰি ল'ব নোৱাৰা, তুমি কিহৰ ছিনিয়ৰ হে? সেইটো লোভতে গোটেইখিনি এইখিনি পাইছেহি। অভিমন্যুৱে বিশ্বজিতক সোমাই আহোঁতেই চোকালে, বিশ্ব, এইবাৰ ডিপাৰ্টমেণ্টত জুনিয়ৰ ছোৱালীক পতাবলৈ ৰেডি হৈ আহিছেনে নাই? পুৰা ৰেডি, চাবা এইবাৰ পতাইহে এৰিম। বিশ্বই কথাৰ লগে লগে অনুৰণে ক'লে, চাবি আকৌ লাইব্ৰেৰীলৈ গৈ খুন্দা নামাৰিবিগৈ। লগে লগে গোটেইকেইটাই জোৰেৰে শব্দ কৰি হাঁহি উঠিছিল। ফাৰ্ষ্ট ৰুমত সন্ধ্যাক লাইব্ৰেৰীত যিখন কৰিছিল সেয়া মনত পৰিলেই হাঁহিত অৱস্থা নোহোৱা হয় সিহঁতৰ। বিশ্বজিতে ভেকাহি মাৰি আহিল, হ'ব মোৰ কথা ভাবিব নালাগে, নিজৰটো চোৱা। এইবাৰো কাজিয়া কৰিয়ে কটাবানে নে প্ৰপ'জেলটো দিবা? বিশ্বজিতৰ ইংগিতত যেন সন্ধ্যাৰ কথাই কৈছে সেয়া কাৰো বুজিবলৈ বাকী নাথাকিল। সেইবাবে বিনোদে কৈ উঠিল, হয় অভিমন্যু,
এইবাৰ যে তাইক প্ৰপ'জ কৰালেই আৰু অভিমন্যুৱে কিবা এটা ক'বলৈ লওঁতে দূৰত টোকৰ পৰাত গোটেইকেইটা সন্তুষ্ট হৈ বহিল। অভিমন্যুৱে বিচনাত বহি এনেকুৱা কাইদাত ভৰি দুখন কাষৰ চকীত ৰাখিলে যেন সি ছাউথ ইণ্ডিয়ানৰ চিনেমাৰ মহাজনটোহে। কাষৰ পৰা ময়ূৰে ক'লে, ঐ নৌটংকি এৰ, ভাজ চাচোন তাৰ, চুপ থাক, বেছি যুঁজিস্থিৰ নোলাবি বুলি ময়ূৰক ফুচফুচাই কৈ অভিমন্যুৱে মাতটো গলগলীয়া কৰি ক'লে, কাম ইন। তাৰ এই নাটকখন দেখি মুখত সোপা দি হাঁহিছিল বিশ্বজিতে। পিছে সিহঁতবোৰক নিৰাশ কৰি সোমাই আহিল পাটকাৰী ৰিণ্টুদা। ৰিণ্টুদা মাছ কমৰ, অভিমন্যুৰ ৰুমৰ ওচৰৰে, আগৰ পৰাই ভাল তাৰ লগত। ৰিণ্টুক দেখিয়ে অভিমন্যুৱে উঠিল, অ' ৰিণ্টুদা, আহক আহক। বিশ্বজিতে চকীখন এৰি বিচনালৈ আহিল। ৰিণ্টুৱে পিছত থিয় হৈয়ে অভিমন্যুক ক'লে, মই তোমাৰ ৰুমমেটক লৈহে আহিছোঁ ৰ'বা। লগে লগে আধা মেলা দুৱাৰখন ঠেলি ল'ৰাজন সোমাই আহিল ট্ৰলি বেগ এটা লৈ। ওখকৈ চশমা পিন্ধা অলপ শকত ল'ৰাজনক দেখি অভিমন্যুহঁতে গম পাইছিল যে তাতকৈ ডাঙৰেই হ'ব। সিহঁতৰ সন্দেহক সঁচাত পৰিণত কৰি ৰিণ্টুদাই ক'লে, ই মোৰ ভাল বন্ধু, আগতে কটনত একেলগে আছিলোঁ আমি, একে বেটছৰ। এইবাৰ ছ'চিয়লজিত মাষ্টাৰ্ছ কৰিব আহিছে। মাষ্টাৰ্ছৰ ল'ৰা? তাৰমানে অভিমন্যুৰ হাততকৈ ডাঙৰ। বেচেৰা জুনিয়ৰ আহিলে খটুৱাম বুলি ভাবি থকা সপোনটো নফলিওৱা দেখি বিশ্বজিতহঁতে কোনোমতেহে হাঁহিটো ৰখালে। ভিতৰি খং উঠিলেও ভদ্ৰতাৰ খাতিৰত অভিমন্যুৱে ল'ৰাটোক নিজেই হাতখন আগবঢ়াই দিলে। মই অভিমন্যু। হেণ্ডশ্বেকটো দি ল'ৰাটোৱে গম্ভীৰ মাতেৰে কৈছিল, মই প্ৰিয়ানুজ হাজৰিকা। হঠাৎ ময়ূৰে ক'লে, দাদা, আপুনি বাৰু নগৰত এবাৰ তৰ্ক প্ৰতিযোগিতাৰ কৰ্মশালা এখনলৈ আহিছিল নেকি শিকাবলৈ? প্ৰিয়ানুজে হাঁহি মাৰি বুলি কোৱাত ময়ূৰ উঠি আহিল, মই ঠিকেই চিনি পাইছোঁ আপোনাক, টিভিত আপোনাৰ টক শ্ব'বোৰ চাওঁ। সেই কৰ্মশালাখনত ময়ো আছিলোঁ। ময়ূৰৰ লগত আৰু কিবা কিবি পাতিছিল প্ৰিয়ানুজে। তেতিয়াহে অভিমন্যুহঁতে চিনি পাইছিল কটনৰ এটা চিনাকি নাম প্ৰিয়ানুজ হাজৰিকা, অসমৰ আগশাৰীৰ তাৰ্কিকসকলৰ এজন। মাজে মাজে টিভিৰ টক শ্ব'বোৰতো ভুমুকি মাৰিছিল। অভিমন্যুহঁততকৈও ময়ূৰৰ প্ৰিয়ানুজৰ প্ৰতি যেন আগ্ৰহ বেছি আছিল, সেয়া সি দেখুৱাইছিল। প্ৰিয়ানুজক চিনাকি কৰাই দি ৰিণ্টুদা ওলাই গৈছিল। অভিমন্যুৱে প্ৰিয়ানুজক আপুনি ফ্ৰেছ হওক বুলি অনুৰণ আৰু বিশ্বজিতৰ লগত ময়ূৰৰ ৰুমলৈ ওলাই গ'ল। বাটত বিশ্বজিতে জোকালে, খুব ভাল হৈছে, বৰ কৈ আছিলে নহয় জুনিয়ৰ আহিব, কামত লগাম, আহিলনে এতিয়া মাষ্টাৰ্ছ এটা। বিনোদে যোগ দিলে, এতিয়া ওলোটাই আকৌ তোক কামত নলগালেই হ'ল। অভিমন্যুৱে একো ক'বলৈ নাপাওঁতেই ময়ূৰে কৈছিল, সেইবোৰ একো নহয়, প্ৰিয়ানুজক চিনি পাওঁ ভালকৈ মই। হ'ব, ওকালতি কৰিব নালাগে তই বুলি অভিমন্যুৱে তাৰ মূৰটোত লাহেকৈ ঠেলা এটা মাৰি ক'লে। গোটেইকেইটা গৈ ময়ূৰৰ ৰুমত সোমালগৈ। পক্ষীক লৈ সন্ধিয়া এপাক ওলাই আহিল সন্ধ্যা, লগতে প্ৰিয়াও। বহুদিনৰ মূৰত খোলাৰ বাবে সকলো ওলাই অহাত কেম্পাছ আজি মেলাৰ দৰে পৰিৱেশ। চিঞৰ বাখৰ, উকি হাঁহি, খিকিন্দালিয়ে দুমাহৰ বাবে মৰিহাৰি হৈ থকা চৌহদটোক জীয়াই তুলিছিল। সন্ধ্যাৰ সেই দিনটোলৈ মনত পৰিছিল, যেতিয়া প্ৰথম দিনা বিদিশাৰ লগত ওলাই আহিছিল তাই। ৰীণাবাহঁতে বোৱাৰী চাওঁ বুলি ৰুমত সোমাই আহিছিল। সঁচাই পাখি লগা এই সময়বোৰ। বিদিশাহঁতৰ কথা মনত পৰাত হুমুনিয়াহ এটা সৰিছিল সন্ধ্যাৰ। বিদিশাবাই ফোনো কৰিছিল আবেলি, তোমাৰ ৰুমমেট কেনেকুৱা খবৰ লৈছিল। সন্ধ্যাৰ চিনাকি ছোৱালী বুলি গম পাই আশ্বস্ত হৈছিল বিদিশা। ঐ, এই ভিৰ সোপা ইয়াত সদায় হয় নেকি অ'? পক্ষীৰ কথাত প্ৰিয়াই কৈছিল, সদায়ে ভিৰ হয়, খালি আজি অলপ বেছি, বন্ধ খুলিছেতো। এচেঞ্চিয়েল পাৰ হওঁতেই চিঞৰ শুনিছিল সন্ধ্যাহঁতে, ঐ সন্ধ্যা, ৰ, এই চিঞৰবোৰেই জীপাল কৰে এচেঞ্চিয়েলক। চিঞৰটো জুৰিয়ে মাৰিছিল। সন্ধ্যাহঁত জৈ যোৱাত জুৰি নিমিষাহঁত আহি লগ হ'লহি। অতদিনৰ মূৰত লগ হৈ সিহঁতৰ আড্ডাৰ সুৰ কলৈকে ভাহিছিল কাৰো খেয়াল নাই। সন্ধ্যাই পক্ষীৰ লগত সিহঁতকো চিনাকি কৰাই দিলে। সিহঁত প্ৰথমেই বাহিৰ পালেগৈ। পক্ষীৰ সৰু সুৰা বস্তু দুই এটা কিনিব লগা আছিল। কিনি আহি এমিনিটিত বহিল সিহঁত। ঘূৰণীয়া টেবুলখন আৰু গাখীৰ চাহ কাপ, তাৰ মাজে মাজে গছজোপাৰ হুৰ হুৰ বতাহ। এমিনিটিৰ এই মায়াবোৰৰ বাবেই প্ৰিয়। কথা পাতি থকাৰ মাজতে সন্ধ্যালৈ অভিমন্যুৱে ফোন কৰিলে। সিহঁত শ্বপিং কমপ্লেক্স এটা আছিল। সন্ধ্যাই এমিনিটিলৈ মাতি পঠিওৱাত অভিমন্যু, অনুৰণ
আৰু ৰাজদীপো আহি সন্ধ্যাহঁতৰ ওচৰ পালেহি। ঘৰত থাকি দেখি বেছি ধুনীয়া হৈ আহিছে দেই, সন্ধ্যাক জোকাবলৈ ক'লে অভিমন্যুৱে। জুৰিয়ে সুযোগটো নেৰিলে। হওক দে, চকুত যে পৰিল তোৰ, এইটো ছেমিষ্টাৰতে ভাল এটা খবৰ দিবি আৰু আমাক। কথাটো সলাবলৈ সন্ধ্যাই পক্ষীক অভিমন্যুৰ লগত চিনাকি কৰাই দিলে। লগে লগেই অভিমন্যু আৰম্ভ হৈ গ'ল। পক্ষীপ্ৰিয়া, ৱাহ কি ধুনীয়া নাম। পক্ষীয়ে তাৰ সুৰতে ক'লে। অভিমন্যু বৰ পুৰণা নাম, মহাভাৰতৰ যুগতে থাকিলে আৰু। তাই এইদৰে ক'ব বুলি অভিমন্যুহঁতৰ কোনেও ভবা নাছিল। বেচেৰাই থত মত খালে। সন্ধ্যাই জানিছিলেই পক্ষীক কথা কৈ হাৰিব নোৱাৰে কোনো। তাই হাঁহি হাঁহি কৈ উঠিল, বঢ়িয়া পক্ষী, বঢ়িয়া দিছ। অভিমন্যুও কৈছিল, আচলতে মহাভাৰত মই সৰুৰ পৰাই ভাল পাওঁ। সাৱধানে থাকিবা দেহা, চক্ৰ বিহুত সোমাবা নহ'লে, এইবাৰ সন্ধ্যাই ক'লে। অভিমন্যুৱে সন্ধ্যাৰ একেবাৰে কাষলৈ আহি তাইৰ চকুলৈ চাই নাটকৰ সংলাপ সুৰত ক'লে, এইবাৰ মোৰ বাবে চক্ৰবিহু হৈ চোৱা না, হাজাৰবাৰ অভিমন্যু হৈ জনম ল'ম তোমাৰতেই শেষ হ'ম। লগে লগে গোটেইকেইটাই উকি মাৰি হাঁহি উঠিল। অ' হয়ে, কিয় বাত, জুই জুই। সন্ধ্যা লাজতে ৰঙা পৰিল। ইতিমধ্যে পক্ষীয়েও অনুমান কৰিছিল সিহঁতৰ কথা। তাইও খোজ এটা মাৰি ফুচফুচাইছিল, আমাৰ যোৱা এই একেটাই নেকি? সন্ধ্যাই যা বুলি ঠেলা এটা মাৰিছিল তাইক। তেনেকুৱাতে সিহঁতবোৰে অৰ্ডাৰ দিয়া চাহ আহি পালে। ঘূৰণীয়া টেবুলখনৰ চাৰিওকাষে চকীবোৰ জোৰা দি বহি আছিল সিহঁত। সন্ধ্যাৰ এফালে অভিমন্যু, আনফালে পক্ষী। তাইৰ কাষত নিমিষা জুৰিহঁত, অভিমন্যুৰ কাষত অনুৰণ আৰু ৰাজদীপ। বাইদেউ কেইগৰাকীয়ে আনি দিয়া থালিখনৰ পৰা একাপ একাপ চাহ ল'লে সকলোৱে। চাহত চুমুক দিয়াৰ মাজতে আড্ডাও চলি আছে। অভিমন্যুৰ নতুন ৰুমমেটৰ কথাৰ পৰা কাইলৈ কোৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ কোন কেতিয়া ক'লৈ যাব সেয়ালৈকে আলোচনা। পক্ষীয়েও নিজৰ কথা ক'লে। অভিমন্যুৱে গৰম চাহ কাপ সন্ধ্যা আৰু তাৰ মাজতে থৈ কথা কৈ আছিল। ঠাইখিনিত লাইট নাই, এমিনিটিৰ বাৰাণ্ডাৰ লাইটৰ পাতল পোহৰটোহে বিয়পি আছে। কথাৰ মাজতে সন্ধ্যাৰ হাতটো অভিমন্যুৰ চাহৰ গৰম কাপটোত ঠিক লাগিবলৈকে লৈছিল। হাতত লাগি উতলি যোৱা ধোঁৱাই গৰম চাহকাপ তাইৰ গাত পৰিলেহেঁতেন। তেনেকুৱাতে হঠাৎ অনুৰণে অভিমন্যুৰ আগেৰে সন্ধ্যাৰ হাতখন থাপ মাৰি ধৰিলে। সন্ধ্যা, চাহ আছে। এয়া এক মুহূৰ্তৰ বাবে সন্ধ্যা ৰৈ গ'ল অভিমন্যু। সিহঁত 7টা নে 8টা ল'ৰা ছোৱালী আছিল টেবুলখনত। সকলোৰে মাজত অনুৰণে সন্ধ্যাক মন কৰি আছে বুলি হয়তো অভিমন্যুও বুজা নাছিল। পৰিৱেশটো পাতল কৰিবলৈ জুৰিয়ে কৈ উঠিল, এইজনীক এতিয়াই চাহে পুৰিলেহেঁতেন, হুঁচেই নাথাকে তাইৰ। সন্ধ্যাই অভিমন্যুৰ বাহুতে এচাত মাৰি ক'লে, এইডালহে এইখিনি ৰাখি থৈছে। কথা আকৌ আগবাঢ়িল। কথাৰ মাজে মাজে আৰ চকুৰে অনুৰণলৈ চাইছিল সন্ধ্যাই। কিয় তাইক সকলো সময়তে আৱৰি ৰাখে সি? কিয় তাইৰ প্ৰতিটো বিপদত আগত থাকে সি? সঁচাই বন্ধু হ'লে অনুৰণৰ দৰে হ'ব লাগে। অকলেই থাকক নাইবা ভিতৰৰ মাজতেই, সকলোৱেই যি হাত এৰি নিদিয়ে তেওঁৱেইতো আচল বন্ধু। মই আছোঁ বুলিতো সকলোৱে কয়, কিন্তু তাক পালন কৰিব কেইজনে পাৰেনো? সন্ধ্যাই জানে আৰু বিশ্বাস কৰে যে তাইৰ জীৱনত অনুৰণ সদায় থাকিব তাইৰ আটাইতকৈ প্ৰিয় বন্ধুৰ ৰূপত। হঠাৎ ফৰকাল আকাশখনলৈ চকু গ'ল সন্ধ্যাৰ। আকাশত দেখিছিল এটা পপীয়া তৰা, ক্ৰমাৎ তললৈ নামি আহিছে। এবাৰ নুমাই এবাৰ জ্বলি তিৰবিৰাই আছে। অভ্যাসবশতঃ চকুটো মুদি এনেই কিবা এটা বিচাৰিলে সন্ধ্যাই। চকু মেলালৈ পপীয়া তৰাটো নাছিল। কথাত ব্যস্ত হৈ তাই আকৌ সন্ধ্যাই পপীয়া তৰা বুলি ভুল কৰা জোনাকী পৰুৱাটো পৰিছিলগৈ এমিনিটিৰ সন্মুখৰ কাঞ্চনজোপাত। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 51তম খণ্ড। আপোনালোকে আপোনালোকৰ কমেণ্টবোৰ জনালে মই নিশ্চয় ভাল পাম আৰু আগলৈ মই শুধৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। ধন্যবাদ।